কেন্দ্ৰীয় হিলাল কমিটি অসমৰ তৰফৰ পৰা ৰাইজলৈ শুভেচ্ছা জনালো। অসমৰ বিভিন্ন ঠাইত জোন দেখা পোৱা গৈছে, সেইকাৰণে কেন্দ্ৰীয় হিলাল কমিটিত সিদ্ধান্ত মৰ্মে অহাকালি 31 তাৰিখ ঈদ উল ফিতৰৰ নামাজ আদায় হ'ব ইনশাআল্লাহ। ঈদ মুবাৰক। আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। কেন্দ্ৰীয় হিলাল কমিটি অসমৰ তৰফৰ পৰা ৰাইজলৈ শুভেচ্ছা জনালো। অসমৰ বিভিন্ন ঠাইত জোন দেখা পোৱা গৈছে, সেইকাৰণে কেন্দ্ৰীয় হিলাল কমিটিত সিদ্ধান্ত মৰ্মে অহাকালি 31 তাৰিখ ঈদ উল ফিতৰৰ নামাজ আদায় হ'ব ইনশাআল্লাহ। ঈদ মুবাৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।